ওয়েলকাম টু সাকসেস ইন সলভিং। মই ভূপেশ। আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ অখণ্ড সংখ্যাৰ পাটিগণিতৰ সমতাৰ মাপাংকীয় সমতাৰ ধৰ্মখিনি শিকিছো। সো এতিয়া এক্সাৰসাইজ 3.5 টো স্টাৰ্ট কৰো। কোৱেশ্চন নম্বৰ 1 টো চোৱা। 4 ৰ মাপাংক সাপেক্ষে 50 আৰু 100 ৰ মাজত থকা 1 ৰ সমান সংখ্যাবোৰ নিৰ্ণয় কৰা। তে কি দিছে চোৱা, যদি এইটো প্ৰব্লেম কৰিব লাগে সো আমি তাৰ আগত এটা সৰু প্ৰব্লেম শিকি লওঁ। তোমাক যদি কোৱা হয় যে 10 আৰু 20 ৰ মাজত এই দুটা সংখ্যাৰ মাজত 3 ৰ মাপাংক সাপেক্ষে থকা সংখ্যাবোৰ 1 ৰ সমান সংখ্যাবোৰ উলিয়াব দিছে। অৰ্থাৎ 3 ৰে যোনবিলাক সংখ্যা হৰণ কৰিলে ভাগে 1 থাকে সেইটো উলিয়াব দিছে। সো কি দিছে চাবা, যদি n সংখ্যাটোক মই হৰণ কৰিম কিহেৰে 3 ৰে, কি দিয়া আছে n সংখ্যাটোক মই কিহেৰে হৰণ কৰিম 3 ৰে, আৰু তেতিয়া ভাগে কি পাব লাগিব 1 পাব লাগিব। সো এই সংখ্যাটো কাৰ মাজত থকা বুলি কৈছে মোক 10 আৰু 20 ৰ মাজত। সো যদি 10 আৰু 20 ৰ মাজত সংখ্যাবিলাক থাকে 3 ৰে কোনবিলাক সংখ্যা হৰণ কৰিলে ভাগে 1 পাম। 3 into 4 মানে কিমান 12। সো +1 অৰ্থাৎ কোনটো সংখ্যা হৈ যাব 13। যদি 3 ৰে মই 13 হৰণ কৰো তেতিয়া ভাগে কিমান থাকিব 1। সো 13 সংখ্যাটো হ'ব 3 into 5 মানে কিমান হ'ব এইটো 15 আৰু ভাগে 1 15 + 1 মানে কিমান হৈ গ'ল 16 হৈ গ'ল। 3 into 6 মানে কিমান 18 + 1 অৰ্থাৎ কোনটি হ'ল 19। সো 13 16 আৰু 19 এই তিনিটা সংখ্যাক যদি মই 3 ৰে হৰণ কৰো তেতিয়া ভাগে কিমান থাকিব 1 থাকিব। যদি মই 3 into 7 লওঁ 3 into 7 মানে 21 + 1 ভাগে 1 থাকিলে 22 আৰু 22 টো 20 তকৈ মানে 20 তকৈ ডাঙৰ। সো এইটো সংখ্যা হ'ব নোৱাৰে। সো 13 16 19 এই সংখ্যা তিনিটা 10 আৰু 20 ৰ মাজত থাকিব। সো তেনেকে এইটো প্ৰব্লেম কি দিছে চোৱা, 4 ৰ মাপাংক সাপেক্ষে মানে 4 ৰ হৰণ কৰিলে 1 থাকিব লাগিব, ভাগে 1 হ'ব লাগিব কোনবোৰ সংখ্যা 50 আৰু 100 ৰ মাজত থকা সংখ্যাবিলাক। সো প্ৰব্লেমটো কেনেকৈ কৰিম চাবা। ধৰা হ'ল n সংখ্যাটো 4 ৰ মাপাংক সাপেক্ষে 1 ৰ সমান। এই সংখ্যাটো n সংখ্যাটো 4 ৰ মাপাংক সাপেক্ষে 1 ৰ সমান বুলি মই ধৰি লৈছো। যদি এইটো কেনেকৈ হ'ব, গতিকে n সংখ্যাটো n কনগ্ৰুয়েন্স ভাগে কি থাকিব 1 থাকিব mod 4। 1 n কনগ্ৰুয়েন্স 1 mod 4 মানে 4 ৰে n ক ডিভাইড কৰিলে ভাগে কি থাকিব 1 থাকিব। আৰু এইটো মানে কি বুলি লিখিব পাৰি 4 divides n minus 1। এইটো মানে কি লিখিব পাৰি n minus 1 equal 4 k আৰু k belongs to z। আৰু এইটো n equal 4k plus 1 বুলি লিখিব পাৰি। মানে সংখ্যাটো কেনেকুৱা আকাৰৰ হ'ব লাগিব 4k plus 1 আকাৰৰ হ'ব লাগিব এই সংখ্যাটো। আৰু এই সংখ্যাটো কাৰ মাজত আছে 50 আৰু 100 ৰ মাজত আছে। শৰ্তমতে এই সংখ্যাটো 50 তকৈ ডাঙৰ আৰু 100 তকৈ সৰু। সো এইটো কি বুলি লিখিব পাৰি 50 less than n ৰ ভ্যালু কিমান 4k plus 1 টো বহাই দিলো আৰু 100। ইয়াত চোৱা এই ভাগেকটো এইটোৰ পৰা বিয়োগ কৰি দিম, এইটোৰ পৰা বিয়োগ কৰি দিম, অৰ্থাৎ 1 টো তিনিটা পদৰ পৰা বিয়োগ কৰি দিম। 50 minus 1 মানে কিমান হৈ যাব এইটো 49। ইয়াত থেকে 4k আৰু ইয়াৰ পৰা বিয়োগ কৰিলে কিমান হৈ যাব 99। এটা চোৱা 49 আৰু 99 ৰ মাজত কেনেকুৱা আকাৰ হৈছে 4k আকাৰ হৈছে। সো k ৰ ভ্যালুটোতে লাগিব, গতিকে k ইকুৱেল চোৱা যদি k ৰ ভ্যালুটো মই 0 বহাই দিওঁ, k টো অখণ্ড সংখ্যা, যদি k ৰ ভ্যালু মই 0 বহাই দিওঁ 4 into 0 মানে কিমান হৈ যাব 4 into 0 মানে কি হৈ যাব 0। আৰু 0 টো 49 তকৈ ডাঙৰ নেকি, ডাঙৰ নহয়। সো k ৰ ভ্যালুটো 0 হ'ব নোৱাৰে। যদি k ৰ ভ্যালুটো মই 10 বহাই দিওঁ 4 into 10 মানে কিমান হৈ যাব 40। এইটোও 49 তকৈ ডাঙৰ নহয়। সো k ৰ ভ্যালুটো 10 হ'ব নোৱাৰে। যদি k ৰ ভ্যালুটো মই 12 বহাই দিওঁ 4 into 12 মানে 48 আৰু এই সংখ্যাটো 49 তকৈ সৰু। সো k ৰ ভ্যালুটো 12 হ'ব নোৱাৰে। সো k ৰ ভ্যালুটো মই 13 বহাই দিওঁ 4 into 13 মানে কিমান হৈ যাব এইটো 52। 13 পূৰণ 4 মানে কিমান হৈ যাব এইটো 52 আৰু 52 টো
49 ডাঙৰ সো k এর ভ্যালুটো 13 হ'ব নেক্সট 14 বহাই দিলে 14 into 56 হ'ব সো 14 হ'ব 15 হ'ব তেনেকে ককলৈকে হ'ব চোৱা 19 ৰ 99 নোপোৱালে গোটেইবিলাক k এর ভ্যালু হৈ যাব সো এটা চোৱা 15 16 17 18 19 20 21 22 23 24 so 24 লৈ হ'ব so 4 into 24 মানে 96 এটা k এর ভ্যালু যদি 96 99 কে সৰু যদি তুমি k এর ভ্যালু 25 বহাই দিয়া 4 into 25 মানে কি মানে যাব এটো 4 into 25 মানে কি হৈ যাব এটো 100 আৰু 100 to 99 কৈ ডাঙৰ হৈ গল so k এর ভ্যালু 25 হ'ব নোৱাৰে k এর ভ্যালু 13 ৰ পৰা 24 লৈ হ'ব গতিকে নিৰ্ণয় সংখ্যা কেইটা নির্ণয় সংখ্যা কেইটা হল এই k এর ভ্যালুটো ইয়াত বহুৱাই দিম এই n সংখ্যাটো উলিয়াব k এর ভ্যালুটো বহুৱাই দিলে 13 বহুৱাই দিলে কিমান হ'ব 4 into এনেকুৱা হ'ব 4 into 13 plus 1 এটো কিমান হ'ব 52 plus 1 অৰ্থাৎ কিমান হৈ যাব এটো 53 মানে প্ৰথম সংখ্যাটো কিমান হৈ যাব এটো 53 ইয়াৰ পিছত 14 বহুৱাই দিম 14 বহুৱাই দিলে কিমান হৈ যাব এটো 4 into 14 মানে 56 আৰু 56 plus 1 মানে কিমান হৈ যাব এটো 57 next এনেকে 4 4 কে বাৰে যদি কি বইটো 57 ইয়াৰ পিছত হ'ব 61 65 69 73 77 81 85 89 93 97 so 4 into 24 মানে 96 4 into 24 মানে 96 plus 1 মানে 97 question number 2 তো চোৱা 17 ৰ মাপাংক সাপেক্ষে 70 আৰু 130 ৰ মধ্যবৰ্তী 11 ৰ সমান সংখ্যাবোৰ নিৰ্ণয় কৰা ধৰা হল n সংখ্যাটো 17 ৰ মাপাংক সাপেক্ষে 11 ৰ সমান 11 ৰ সমান n সংখ্যাটো কি ধৰি ললো মই 17 ৰ মাপাংক সাপেক্ষে 11 ৰ সমান বুলি ধৰি ললো এইটো গতিকে কি হ'ব গতিকে n congruence 11 mod 17 so n সংখ্যাটোক 17 ৰে হৰণ কৰিলে কি পোৱা যায় ভাগেকটো 11 পোৱা যায় আৰু এটো কি বুলি লিখিব পাৰো 17 divides n minus 11 এইটো আৰু এটো মানে কি লিখিব পাৰি n minus 11 equal 17k k belongs to z এটো লিখিব পাৰি আৰু n সংখ্যাটো আকাৰ কেনেকুৱা হ'ব 17k plus 11 এইটো আকাৰত হ'ব এটা শৰ্তটো চোৱা এই সংখ্যাটো কাৰ কাৰ মাজত আছে 70 আৰু 130 ৰ মাজত আছে শৰ্তমতে বা প্ৰশ্নমতে লিখিব পাৰা 70 n2 আৰু 130 n2 70 আৰু 130 ৰ মাজত আছে সো 7 আৰু 70 থাকিলে n ৰ ভ্যালু কেনেকুৱা 70k plus 11 আৰু এইটো 130 আৰু তিনিটা পদৰ পৰা কিমান মাইনাস কৰি দিম 11 টো মাইনাস কৰি দিম এইটো এই পিনো মাইনাস হৈ যাব এই পিনো মাইনাস হৈ যাব 17 মানে 11 মানে কিমান হৈ যাব এইটো 59 আৰু এইটো 17 কি আৰু ইয়াৰ পৰা যদি 11 মাইনাস কৰি কিমান হৈ যাব এইটো 119 হৈ যাব এটা চোৱা এটা মোক কাৰ ভ্যালুটো লাগে k এৰ ভ্যালুটো লাগে গতিকে k ইকুৱেল চোৱা 15 তকৈ ডাঙৰ হ'ব লাগিব k এৰ ভ্যালু যদি মই 3 বহাই দিও 17 into 3 মানে 51 so 15 তকৈ সৰু এইটো নহব 17 k এৰ ভ্যালু যদি 4 বহাই দিও 17 into 4 মানে কিমান হ'ব 68 68 তকৈ ডাঙৰ so k এৰ ভ্যালু 4 5 বহাই দিলে 85 5 হ'ব পাৰে 6 বহাই দিলে কিমান হ'ব 102 6 হ'ব পাৰে so 7 বহাই দিও চোৱা 7 বহাই দিও 7 into 7 49 ৰ 941 চোৱা যদি k এর ভ্যালু তুমি 7 বহাই দিও 119 ইয়াত 119 ত ইয়াত ইকুৱেল চিহ্ন আছে নেকি ইকুৱেল চিহ্ন নাই সো k এর ভ্যালুটো 7 হ'ব নোৱাৰে 119 তকৈ
সৰু বুলি কৈছে সো 118 হলে হ'ব 119 টো ইয়াত নহব সো 119 টো যদি নহয় k এর ভ্যালুটো 7 হ'ব নোৱাৰে সো k এর ভ্যালু কি হ'ব 4 5 আৰু 6 টো হ'ব গতিকে নিৰ্ণয় সংখ্যাবোৰ হ'ল সো k এর ভ্যালু যদি ইয়াত বহুৱাই দিও 4 বহুৱাই দিও 17 into 4 মানে 68 আৰু 68 আৰু ইয়াত কিমান প্লাস কৰিব লাগিব 11 9 আৰু এটো কিমান হ'ব 6 plus 7 79 এটো গল নেক্সট যদি 5 বহুৱাই দিও 5 বহুৱাই দিলে কিমান হ'ব 85 85 ৰ লগত 11 প্লাস 6 আৰু 96 96 নেক্সট যদি 6 বহুৱাই দিও এটো কিমান হ'ব 102 আৰু প্লাস কিমান হ'ব 11 3 আৰু 1 1 113 এই তিনটা সংখ্যা হ'ব কোশ্চেন নম্বৰ 3 চোৱা 11 ৰ মাপাংক সাপেক্ষে 2 ৰ সমান আটাইবোৰ অখণ্ড সংখ্যা নিৰ্ণয় কৰা ইয়াতো ধৰিলো আমি ধৰা হ'ল n সংখ্যাটো ইলেভেনৰ মাপাংক সাপেক্ষে 2 ৰ সমান এটো ধৰি ললো গতিকে কি হ'ব n congruence 2 mod 11 implies 11 divides n minus 2 implies n minus 2 equal 11 11 k belongs to z n equal 11 k plus 2 দেখো সংখ্যাটোৰ আকাৰ কেনেকৈ হ'ল 11 k plus 2 এটা চোৱা এই সংখ্যাটো আগতে মোক কি দিয়া আছিল দুটা সংখ্যাৰ মধ্যবৰ্তী বা মাজত থকা বুলি কোৱা আছিল ইয়াত কি কৈছে আটাইবোৰ অখণ্ড সংখ্যা উলিয়াব দিছে সো k এর ভ্যালু 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে -1 -2 মানে আটাইবোৰ অখণ্ড সংখ্যা হ'ব পাৰে যেটো অখণ্ড সংখ্যা গতিকে k ইকুৱেল 0 হ'ব পাৰে +-1 হ'ব পাৰে +-2 হ'ব পাৰে এনেকৈ অসীমনে হ'ব পাৰে সো এটা চোৱা গতিকে n ইকুৱেল কিমান হ'ব এটা চোৱা n ইকুৱেল যদি 0 হয় n ৰ k এর ঠাইত যদি 0 বহাই দিও k এর ঠাইত এখিনি 0 হৈ গ'ল সো সংখ্যাটো কি হ'ব 2 যদি k এর ঠাইত মই 1 বহাই দিও যদি +-1 হ'ব যদি k এর ঠাইত 1 বহাই দিও 11 into 1 মানে 11 11 plus 2 মানে কি হৈ যাব এটো 13 যদি k এর ঠাইত মই -1 বহাই দিও এখিনি কিমান হ'ব 11 into -1 plus 2 -11 plus 2 মানে কিমান হৈ যাব এটো -9 so -9 হ'ব নেক্সট k এর ঠাইত যদি 2 বহাই দিও 11 into 2 মানে 22 22 plus 2 24 যদি -2 বহাই দিও 11 into -2 plus 2 11 into -2 মানে কিমান এটো -22 plus 2 equal -20 এনেকৈ +-3 হ'ব +-4 হ'ব সমান এনেকৈ অসীমৰ পৰা থাকিলে -20 -9 ইয়াৰ পিছত কি হ'ব 2 13 24 এনেকৈ অসীমৰ থাকিব কোশ্চেন নম্বৰ 4 চোৱা 2 to the power 50 7 এৰে ভাগ কৰিলে ভাগে কি হ'ব উলিবা চোৱা এতিয়া 2 to the power 50 মানে 2 কিমানটা পূৰণ কৰিব দিছে 50 টা পূৰণ 50 টা মানে 50 টা পূৰণ কৰিব দিছে সো 2 50 টা পূৰণ কৰাটো আমাৰ কাৰণে সম্ভৱ নহয় সো এটা আমি কেনেকৈ কৰিম মাপাংকীয় সমতাৰ ধৰ্ম এপ্লাই কৰি ইজি পদ্ধতিত আমি ভাগটো উলিয়াই লম সো এটা 2 to the power 50 ক 7 এৰে হৰণ কৰিব দিছে মানে আমাৰ এনসাৰটো কেনেকৈ ওলাব লাগিব লাষ্টত 2 to the power 50 congruence mod of 7 আৰু এইখিনি যেটো সংখ্যা ওলাব 7 তকৈ সৰু যেটো সংখ্যা ওলাব যেটো ভাগকৰ কথা কৈছে 7 তকৈ সৰুই হ'ব সো 7 তকৈ সৰু যেটো সংখ্যা এইখিনিত ওলাব এইটো মোৰ কি হৈ যাব ভাগে হৈ যাব সো এইটো যদি মই ওলাব লাগে তেতিয়া কেনেকৈ কৰিম চাবা এই 2 to the power 50 2 to the power 50 মোৰ বেজ ভূমি সংখ্যাটো কি হৈছে 2 হৈছে ভূমিটো কি হৈছে 2 হৈছে সো মাপাংকীয় সমতাৰ ধৰ্মমতে আমি এনেকৈ জানো 2 congruence 2 mod of 7 এটো জানো আসলে a congruence a mod of 7 এটো এপ্লাই কৰিছো ইয়াত a congruence a mod of 7 সো যেটো ভূমিটো 2 আছে 2 congruence 2 mod 7 এটো লিখিব পাৰো এটা চোৱা ইয়াৰ এটা কাম কৰিম আমি এটো ধৰ্ম এপ্লাই কৰি যাম a to the power k
কনগ্ৰুয়েন্স ভি টু দি পাৱাৰ কে মড অফ এন এইটোৰ নিচিনা কৰিম ইয়াত যদি আমি এটা পাৱাৰ দি যাম ঘাতটো তেতিয়া এনেকুৱা কৰিম চাবা ইয়াত যদি আমি ঘাতটো দি যাও এটা কাম কৰিম ইয়াত যদি ভাগেক মোৰ 2 যদি 7 ৰে হৰণ কৰা হয় কি পোৱা যায় ভাগেক 2 এ পোৱা যায় এই যেটো ভাগেক আছে এই ভাগেকটো মই 1 এই ভাগেকটো 1 নহলে -1 কৰিব ট্ৰাই কৰিম -1 নহলে 1 কৰিব ট্ৰাই কৰিম যদি এই ভাগেকটো মই -1 বা 1 কৰিব পাৰো তেতিয়া প্ৰবলেমটো মোৰ ইজি হৈ যাব সো এটা চাবা 1 বা -1 কৰিব লাগিলে মই কি কৰিম 2 ৰ পাৱাৰ দি যাম এতিয়া 2 ৰ পাৱাৰটো কি হৈছে ইয়াত 1 হৈ আছে যদি মই 2 ৰ পাৱাৰ 2 বুলি কও 2 স্কয়াৰ মানে কিমান হৈ যাব এটো 4 4 to 7 তকৈ কি হৈছে সৰু হৈছে সো 7 তকৈ অলপ ডাঙৰ কৰিম সো 2 স্কয়াৰ নিদিও 2 কিউব দিম ইয়াটো কি দিম 2 কিউব দিলে কি হৈ যাব এটো 8 এটো কি হৈ যাব 8 সো এই সংখ্যাটো এই ভাগেকটো 7 তকৈ ডাঙৰ হৈ গল এটা চাবা এটো এনেকৈ কৰিম 2 কিউব কনগ্ৰুয়েন্স 2 কিউব মড অফ 7 সোয়া দিয়া 2 কিউব মানে 8 কনগ্ৰুয়েন্স 8 মড 7 এনেকুৱা হৈ গল এইটোৰ অৰ্থটো কেনেকুৱা 7 ৰে 8 - 8 ক ডিভাইড কৰিব পাৰি সো 8 - 8 মানে কিমান হৈ যাব 0 হৈ যাব সো ডিভাইড কৰিব পাৰি এটা এইটো কি কৰিম চাবা এই ভাগেকটো যেটো 7 তকৈ ডাঙৰ হৈছে এই ভাগেকটোক মই 7 ৰে ডিভাইড কৰিব পাৰো যদি 7 ৰে ডিভাইড কৰি দিও এইটো 7 * 1 7 ভাগেক কি থাকিব 1 এইটোৰ পৰা আমি এনেকৈ লিখিব পাৰো সোয়া 2 কিউব আগতে 2 কিউব - 2 কিউব মানে 8 - 8 = 0 হোৱা আছিল আৰু 0 টোক 7 ৰে হৰণ কৰিব পৰা আছিলে এটা 2 কিউব টো 2 কিউবে থাকিলে 2 কিউব মানে 8 আৰু 8 ক যদি মই 7 ৰে হৰণ কৰি দিও ভাগেক কি পাম 1 সো এইটো এনেকৈ লিখিব পাৰি মড অফ 7 এটা সোয়া এইটোৰ অৰ্থটো কি হৈছে 2 কিউবৰ পৰা যদি 1 মাইনাস কৰো 2 কিউব মানে কিমান 8 আৰু 8 - 1 মানে কিমান হৈ যাব এটো 7 2 কিউব - 1 মানে এখিনি কিমান হ'ব 7 আৰু 7 ক এইটো 7 ৰে ডিভাইড কৰিব পাৰি সো এইটো যেনেকুৱা আছিল 8 - 8 0 হৈছিল 0 ক 7 ৰে হৰণ যোৱা আছিল যদি এইটো এই 2 কিউব মানে 8 ক যদি মই 7 ৰে যেহেতু 7 তকৈ ডাঙৰ যদি 7 ৰে হৰণ কৰো এটো কি পাম মই ভাগেকটো 1 পাম আৰু 1 পালেও 2 কিউব - 1 2 কিউব - 1 মানে কিমান পাম 7 আৰু 7 ক 7 ৰে হৰণ কৰিব পৰা যাব এটা চোৱা মই তোমাক কি কৈছিলো ইয়াত ভাগেকটো কি ওলাম হয় 1 উলিয়াম নহলে কি উলিয়াম -1 উলিয়াম এইটো 1 ওলাই গল ইয়াত যেটো 1 ওলাই গল সো তেতিয়ালে কি কৰিম 1 ৰ পাৱাৰ যিমান নিদিলেও কথা নাই ইয়াত মোক কি আছে 2 কিউব আছে মোক কিমান লাগে 2 টু দি পাৱাৰ 50 সো এইটো মই যদি এনেকুৱা কৰো 2 কিউব ইয়াত যদি মই হোল পাৱাৰ 53 * 17 মানে 51 50 তো কি হৈ যাব বেছি হৈ যাব সো 17 নিদিও কি দিম মই এটো 16 তে কি হ'ব 48 হৈ যাব সো ইয়াত মই 16 দিম 1 টু দি পাৱাৰ 16 দিম মড অফ 7 এটা সোয়া এটো কিমান হ'ব 2 টু দি পাৱাৰ 48 কনগ্ৰুয়েন্স 1 টু দি পাৱাৰ 16 মানে কিমান 1 মড অফ 7 আগতে কি পাইছিল মই সোয়া 2 কিউবক যদি মই 7 ৰে ডিভাইড কৰো ভাগে কিমান পোৱা আছিল 1 পোৱা আছিল এটো মই কক লাগি কনভার্ট কৰি দিলো সোয়া 2 টু দি পাৱাৰ 48 মানে 2 যদি 48 টাও পূৰণ কৰো আৰু 7 ৰে যদি মই হৰণ কৰো ভাগে কিমান পাম 1 পাম এটা সোয়া এইখিনিত মোক লাগে কিমান 2 টু দি পাৱাৰ 50 লাগে সো এটা আমাৰ ধৰ্ম আছিল এনেকুৱা a কনগ্ৰুয়েন্স b মড n যদি দুয়োফালে মই c ৰে পূৰণ কৰি দিও অৰ্থাৎ একে সংখ্যাৰে পূৰণ কৰি দিও তেতিয়া এইটো একে থাকে সো কি কৰিম সোয়া যেহেতু মোক 2 টু দি পাৱাৰ 50 লাগে সো দুয়োপিনে যদি মই 2 স্কয়াৰ ৰে পূৰণ কৰি দিও তেতিয়া মোৰ 50 হৈ যাব সোয়া 2 টু দি পাৱাৰ 48 ইনটু 2 স্কয়াৰ 1 ইনটু 2 স্কয়াৰ মড অফ 7 এটো সূচকৰ ধৰ্ম মতে কি হ'ব সোয়া 48 প্লাস 2 এটো কিমান হৈ যাব 50 আৰু কনগ্ৰুয়েন্স 2 স্কয়াৰ মানে কিমান হয়টো 4 4 ইনটু 1 মানে 4 মড অফ 7 এটা সোয়া 2 টু দি পাৱাৰ 50 7 ৰে ডিভাইড কৰিলে ভাগে কিমান পাম 4 গটিকে নিৰ্ণয় ভাগে 4 5 সোয়া 41 টু দি পাৱাৰ 65 ক 7 ৰে ভাগ কৰিলে ভাগে কি হ'ব বুলিবা 41 কিমানটা পূৰণ কৰিব দিছে 65 টা সো এটো কেনেকৈ কৰিম চাবা ইয়াত বেসটো কি আছে 41 সো বেসটো কি আছে 41
কনগ্ৰুয়েন্স 41 mod of k ৰে হৰণ কৰিব দিছে 7 ৰে। সো এইটো চাবা মই তোমাক কৈছিলো কি এই ভাগেকটো অলৱেজ কি কৰিম 1 কৰিম নহলে কি কৰিম -1 কৰিম। সো এইটো দুটা কৰি দিম -1 কৰি দিম কেনেকুৱা হয় 1 হয়ও কেনেকুৱা হয় কৰি দিম। এটা চোৱা 41 - 41 ইকুৱেল কিমান হ'ব এইটো 41 - 41 ইকুৱেল 0 আৰু 0 টোক 7 ৰে হৰণ যায়। সো এইটো আমাৰ সমাধান ধৰ্মটো এপ্লাই কৰিছো ইয়াত। এইটো চোৱা 41 টো 41 থাকিলে এই 41 টো 7 তকৈ ডাঙৰ। সো 41 ক আমি 7 ৰে ডিভাইড কৰিম 7 ৰে 4 5 35 কি থাকিলে এইটো 6 থাকিলে। সো এইটো ভাগেকটো কি হৈ যাব এইটো 41 ক যদি 7 ৰে ডিভাইড কৰো ভাগেক কি হৈ যাব এইটো 6 আৰু mod of কিমান হ'ব এইটো 7। এতিয়াও চোৱা আগতে 14 - 40 41 - 41 ইকুৱেল 0 হোৱা আছিল। সো 7 ৰে হৰণ যোৱা আছিল। এবাৰ কি হল এই 41 টো মই 7 ৰে ডিভাইড কৰি দিলো ভাগেক কি পালো 6। সো ভাগেকটো এনে লিখিলো। সো ভাগেকটো লিখাৰ পিছত কি হৈ গল চোৱা এটা কি এইখিনি অৰ্থটো কি হৈ গল 41 - 6 আৰু 41 ৰ পৰা 6 গলে কি থাকে 35 আৰু 35 ক 7 ৰে ডিভাইড কৰিব পাৰি। এতিয়া চোৱা এই 6 টো 7 তকৈ সৰু হলে ভাগেকটো এটা মোক কি লাগে চোৱা 41 টু দি পাৱাৰ 65 লাগে। সো মই তোমাক কি কৈছিলো যে এই 6 টো মানে অৰ্থাৎ এই ভাগেকটো হয় 1 কৰিম নহলে কি কৰিম -1 কৰিব ট্ৰাই কৰিম। সো 1 কৰিব ট্ৰাই কৰিলে বা -1 কৰিব ট্ৰাই কৰিলে কি কৰিম চোৱা প্ৰথম ইয়াৰ ঘাত দি যাম। যদি 41 যদি মই ইয়াক স্কয়াৰ কৰি দিও চোৱা এইটো স্কয়াৰ কৰি দিলে এইটো কি হ'ব স্কয়াৰ কৰি দিলে 6 স্কয়াৰ কৰি দিলে 6 স্কয়ার কৰি দিলে কি হৈ যাব 36 এটো কি হৈ যাব 36 আৰু 36 ক যদি মই 7 ৰে ডিভাইড কৰো 7 into 5 মানে 35 ভাগে কি দেখিলে 1 যদি ভাগে 1 থাকে তেতে তোমাৰ প্ৰবলেমটো ইজি হৈ যাব। সো এটো কি কৰিম স্কয়ার কৰি দিলো ঘাতটো আগতে 1 আছিল এবাৰ 2 কৰি দিলো দুই পিনে 2 কৰি দিলে কি হ'ল 41 স্কয়ার কনগ্ৰুয়েন্স 6 স্কয়ার mod 7 41 স্কয়ার টো এনেকৈ থাকিলে 6 স্কয়ার মানে কিমান 36 আৰু 36 ক 7 ৰে যদি ডিভাইড কৰো ভাগে কিমান পাম 1 পাম। 36 ক যদি 7 ৰে ডিভাইড কৰো 35 ভাগে কিমান পাম 1 পাম। এই ভাগেটো 1 টো লিখিছো mod of 7। এতিয়া চোৱা 41 টু দি পাৱাৰ কিমান লাগে 65 লাগে আৰু 1 ওলোৱাৰ পিছত এটো মই ইয়াৰ ওচৰলৈ লৈ যাম। সো 41 স্কয়ার হোল টু দি পাৱাৰ 65 পাবলে 2 কে ৰে মাল্টিপ্লাই কৰি দিম 32 into 2 মানে কিমান হৈ যাব এটো 64 হৈ যাব। ইয়াৰ ওচৰলৈ গুচি যাব 1 to the power 32 mod of 7 এটো 41 to the power কিমান হৈ গল এটো 2 into 32 মানে 64 কনগ্ৰুয়েন্স 1 to the power 32 মানে কিমান 1 mod of 7। আগতে কি আছিল 41 স্কয়ার ক 7 ৰে ডিভাইড কৰিলে 1 পোৱা আছিল এটো কোলে কনভার্ট কৰিলো মই 41 to the power 64 কনগ্ৰুয়েন্স 1 mod 7 এটো কি লাগে চোৱা 41 to the power 65 লাগে। সো যেটো 41 to the power 65 লাগে দুয়ো ফালে 41 এটাৰে মাল্টিপ্লাই কৰি দিম 1 into 41 mod of 7। সো এটো সূচকৰ ধৰ্ম মতে ইয়াত 1 আছে 1 প্লাস এখিনিত 1 আছে 1 প্লাস 64 মানে কিমান হৈ যাব এটো 65 এটো মিলিলে এটো আৰু 41 into 41 মানে কি হৈ যাব এটো 41 mod of 7 এটো 41 to the power 65 কনগ্ৰুয়েন্স এটো 7 ৰে ডিভাইড কৰিলে ভাগেকটো 41 হ'ব নোৱাৰে ভাগেকটো কি হ'ব লাগিব 7 তকৈ সৰু হ'ব লাগিব। সো 41 ক মই 7 ৰে ডিভাইড কৰিম 7 ক 41 ৰে ডিভাইড কৰিলে ভাগেক কিমান থাকিব 6 mod of 7 গতিকে ভাগেক কিমান হল 6 গতিকে নিৰ্ণয় ভাগেক 6 এটো এনেকৈ এটো 1 কৰি কৰিলো এটো যদি -1 কৰি কৰো তেতিয়া কেনেকৈ হ'ব চাবা। সো -1 কৰিলে কেনেকৈ হ'ব চাবা এটো যেটো বেস টু 41 আছে 41 কনগ্ৰুয়েন্স 41 mod 7 এটো লিখিলুৱে। সো 41 to 41 থাকিলে কনগ্ৰুয়েন্স এটা চাবা এই 41 টো আগত তুমি কেনেকৈ কৰা আছিল 7 into 5 35 ভাগে কি হোৱা আছিল 6 সো ইয়াত 6 mod of 7 লিখা আছিল। এটো -1 কৰিলে কেনেকৈ হ'ব চাবা যদি -1 কৰি কৰো মই যদি মই এইটো এনেকুৱা কৰো
6 বাৰ দিওঁ 7 into 6 মানে কিমান হৈ যাব এইটো 42 আৰু 41 পৰা 42 গলে কিমান থাকিব এইটো -1 মানে -1 কৰি কৰিলো সো এইটো যদি আমি -1 লিখো ভাগেক 2 ভাগেক মাইনাস ভাগেকটো কিন্তু মাইনাসত নাথাকে সো প্ৰবলেমটো আমি এপ্লাই কৰিব পাৰো মানে মাইনাস কৰি সেই কাৰণে এইটো কৰিছো এটা চোৱা ভাগেক কিয় মাইনাস হৈ গল -1 হলেও এইটো মিলিব কেনেকৈ মিলিব চাবা এইটোৰ অৰ্থটো কি আছিল 41 ৰ পৰা এইটো মাইনাস কৰিব লগা আছিল 41 মাইনাস -1 মানে 41 মাইনাস মাইনাস কি হৈ যাব এইটো প্লাস আৰু 1 থাকিব 41 + 1 মানে কিমান 42 আৰু 42 এই 7 জুৰে ডিভাইড কৰিব পাৰি এইটো হল সো মাইনাস কৰি কৰাৰ পিছতে কি হ'ব চোৱা 41 ক 7 ৰে ডিভাইড কৰিলো ভাগেক কি পালো -1 এটা চোৱা যেতিয়া -1 পাম তেতিয়া প্ৰথম কাম কি হ'ব এই মাইনাস ডাল মোৰ যেটো ভাগেকটো মাইনাসত থাকিব নোৱাৰে সো এই মাইনাস ডাল মই প্লাস কৰিলো মানে প্লাস কৰিব লাগিলে কি কৰি দিম ফাৰ্স্ট টাইম মই স্কয়াৰ কৰি দিম 41 স্কয়াৰ আৰু -1 হোল স্কয়াৰ mod of 7 41 স্কয়াৰ -1 হোল স্কয়াৰ মানে কিমান হৈ গ'ল টো 1 আৰু mod of 7 এইটোৰ আগৰ নিচিনাই হল আগৰ যেনেকৈ 6 ওলা আছিল ইয়াত ভাগেকটো 6 লিখা আছিল যেনেকৈ কৰিছিল সেইটোৰ নিচিনাই হল এবাৰ 41 স্কয়াৰ হোল টু দি পাৱাৰ কি লম 32 1 টু দি পাৱাৰ 32 mod of 7 41 to the power 64 1 mod of 7 আর দুই ফলে কি এর পূরণ করে দিম 41 এর আগর নিচে প্রবলেম করে দিত এটি 41 to the power কি হয়ে যাব 65 কনগ্রুয়েন্স 41 into 41 মানে কি মানে 41 mod of 7 41 to the power 65 কনগ্রুয়েন্স এটি কি মানে হয়ে যাব 6 mod of 7 গটি ভাগে কি পালো মই 6 পালো क्वेश्चन नंबर 6 তো সোয়া 100 to the power 100 ক 101 এৰে ভাগ কৰিলে ভাগেক কিমান হ'ব ইয়াত বেসটো কি আছে 100 সো সলিউশনটো কেনেকৈ লিখিব পাৰি 100 কনগ্রুয়েন্স 100 mod of 101 সো এটা সোয়া এটো 101 আছে আৰু এটো 100 আছে যদি এইটো 100 ক 101 এৰে হৰণ কৰি দিও 101 into 101 ভাগে কি থাকিব -1 ভাগে তুমি -1 পাইয়ে আছো সেটো কি বুলি লিখিব পাৰিম 100 কনগ্রুয়েন্স -1 mod of 101 এটো লিখিলো সো মাইনাস থাকিলে কি কৰা আছিল স্কয়ার কৰি দিয়া আছিল এটো পজিটিভ কৰিব লাগিব -1 হোল স্কয়ার mod of 101 এটো 100 স্কয়ার কনগ্রুয়েন্স মাইনাস এটো কি হৈ যাব 1 mod of 101 এটা সোয়া 100 স্কয়ারক 101 এৰে ডিভাইড কৰিলে ভাগে কিমান পাম 1 পাম এটা কিমান 100 স্কয়াৰৰ ঠাইত কি লাগে 100 টু দি পাৱাৰ 100 লাগে সো এটো কি লিখিম এটো সূচকৰ ধৰ্ম a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n অৰ্থাৎ কি হৈ যাব a টু দি পাৱাৰ m n এনেকুৱা হ'ব সো ইয়াত 2 আছে ইয়াত কি দিম 50 দি দিম তেতিয়া 2 into 50 মানে কিমান হৈ যাব এটো 100 হৈ যাব সো ইয়াত চোৱা 100 স্কয়ার হোল টু দি পাৱাৰ 50 কনগ্রুয়েন্স 1 to the power 50 mod of 101 এটো 100 to the power কি হৈ গল 2 into 50 মানে 100 কনগ্রুয়েন্স 1 to the power 50 মানে কি মানে হৈ গল এটো 1 mod of 101 সো 100 to the power 100 101 এৰে ডিভাইড কৰিলে ভাগে কিমান পালো এটো 1 গটিকে নিৰ্ণয় ভাগে 1